তালটোৱে কেনেকৈ সুবিধা দিছে সেই উদ্ধত চৰিত্ৰৰ ভাৱৰীয়াজনক তাৰ মাজতে নিয়ন্ত্ৰণ হ'বলৈ। ঠিক সেইদৰে এজন ধাৰ্মিষ্ঠ ৰজা প্ৰৱেশ কৰিছে। সেই ধাৰ্মিষ্ঠ ৰজা প্ৰৱেশ কৰোঁতে সেই প্ৰৱেশৰ গীত আৰু তালে তেওঁক আপোনা আপুনি ধাৰ্মিক ভাৱটো প্ৰকাশ কৰাৰ সুযোগ দিছে। কেনেকৈ চাওক, এজন ধাৰ্মিষ্ঠ ৰজাৰ প্ৰৱেশৰ গীত এটা গাবৰ কাৰণে আমি পয়াৰ ভতিমাৰ যোগেদি আমাক সেই দিশখিনি নিয়ন্ত্ৰণ কৰাৰ শিক্ষা প্ৰদান কৰিছে। ভাওনাই আমাক কেনেকৈ আধ্যাত্মিক সত্তা প্ৰদান কৰিছে আমি আপোনালোকক উদাহৰণ দিবলৈ বিচাৰিছোঁ। গায়ন বায়নে যেতিয়া সভা জয় কৰে, তাৰপিছতে সূত্ৰধাৰে তেওঁ নৃত্যৰে নৃত্য পৰিৱেশন কৰে আৰু নান্দী